হয় চাওক, এতিয়া শাওনৰ বতৰ আৰু এতিয়া চহা কৃষকে নিজৰ পথাৰডৰাত নিজৰ সপোনৰ গোজ ৰোৱাৰ সময়, আৰু সেই সময়ছোৱাত আচলতে যোৰহাট জিলাৰ যি মৰিয়নি বিধানসভা নতুনকৈ গঠিত মৰিয়নি বিধানসভা সমষ্টিত দুটাকৈ মৌজা, শিমলুগুৰি মৌজা আৰু জকাইচুক মৌজা, এই দুটা মৌজাৰ প্ৰায় ২০খনকৈ গাঁৱৰ চহা কৃষক এই মুহূৰ্তত পথাৰলৈ নগৈ কিন্তু মূৰে কপালে হাত দিব লগা হৈছে। তাৰ মূল কাৰণ হৈছে তেখেতসকলৰ যিসমূহ খেতি পথাৰ, সেই খেতি পথাৰত আচলতে বাৰিষাৰ বানৰ যিসমূহ আবদ্ধ পানী, সেই আবদ্ধ পানীয়ে আজিৰ তাৰিখত এক বিপদস্ত পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এইসমূহ যি আবদ্ধ পানী, এই আবদ্ধ পানী নিষ্কাশনৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাই। যদিও দুখনকৈ ছুইচ গেট আছে, সেই দুখন ছুইচ গেটো আজিৰ তাৰিখত কিন্তু বিকল, আৰু যাৰ বাবে আচলতে এনেধৰণে এই ভৰ শাওণমহীয়া আচলতে কৃষকসকল পথাৰলৈ নগৈ নিজৰ ঘৰতে আচলতে মূৰে কপালে হাত দিব লগা এক পৰিৱেশ এই মুহূৰ্তত হৈছে। আৰু মই বিশেষ কথা নকৈ, মই পোনে পোনে একাংশ কৃষক আছে, তেখেতসকলৰ পৰা জানিব বিচাৰোঁ এটা কি হৈছে এই যিটো পৰিৱেশ আপোনালোকৰ ইয়ালৈ আহিলোঁ, যে আজিতো শাওনৰ মাজভাগ পালেহি, আজিৰ তাৰিখতো আপোনালোকৰ ইয়াত আচলতে পথাৰত যথেষ্ট পানী, কি হৈছে? পানীখিনি আমাৰ এতিয়া বিশেষকৈ ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। আগত ব্যৱস্থা আছিল, আৰু এতিয়া নৈবিলাক অতি সহজে বাঢ়িবলৈ ধৰাৰ কাৰণে এতিয়া সেই গেটবিলাকে পানীটো যিভাগে যাব লাগে সেইভাগে যাব নোৱাৰে। আজি যদি গেট খোলে, কালিলৈ গেটখন বন্ধ হয়। গতিকে আমাৰ বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। সেইকাৰণে আমি ওপৰলৈও আমি কোৱা হৈছিল যে আমাক পাম্পৰ ব্যৱস্থা কৰি দিয়ক বুলি, কিন্তু এইটো অস্থায়ী পাম্প। কাৰণ আমাৰ বিশেষকৈ বৰালিমৰা আৰু চুচাপাতদানৰ গেট দুখন সম্পূৰ্ণ সবলীকৰণ নোহোৱালৈকে আমাৰ কৃষকৰ কোনো শান্তি হ'ব নোৱাৰে বুলি ভাবিছোঁ। নিশ্চিতভাৱে মই আপোনাৰ পৰা এটা কথা মই জানিব বিচাৰিম, আপোনাৰ পৰা বিশেষভাৱে জানিব বিচাৰিম, এই যিটো এই পৰিৱেশ, সেই পৰিৱেশটো আজিৰ পৰিৱেশ নহয়। আমি পূৰ্ব বছৰবোৰতো এই একেটা বাতৰিকে আমি প্ৰতিবাৰ কৰোঁ, চৰকাৰ বা বিভাগৰ চকু পৰে নাই এই কথাবিলাকত। আৰু মূলতঃ এই যিটো আবদ্ধ পানী, এই পানীটো কেনেধৰণে আচলতে উলিয়াই নিব পৰা হ'ব, যাৰ ফলত আচলতে এইসমূহ পথাৰ সেউজীয়া কৰিব পৰা যাব? আচলতে স্বাধীনতাৰ ৭৪ বছৰৰ পাছত আজিৰ তাৰিখত এই আমাৰ কৃত্ৰিম বানপানীৰ যিটো সমস্যা, এই সমস্যাটো আচলতে জনসাধাৰণে ভুগিবলগীয়া এটা পৰিৱেশ হ'ব নালাগে। আচলতে আমাৰ যিবিলাক জনপ্ৰতিনিধি থাকে, সেই জনপ্ৰতিনিধিবিলাকে যিটো গুৰুত্বতা দিব লাগে, ৰাইজৰ সমস্যা বা ৰাইজৰ সম্পৰ্কত তেওঁলোকে যিটো মানে অঞ্চলভেদে যিবিলাক সমস্যা থাকে, এই সমস্যাবিলাক জনপ্ৰতিনিধিবিলাকৰ নখ দৰ্পণত থাকিব লাগে। কিন্তু আমি এইটো তিয়হ সমষ্টিৰ বাসিন্দা আছিলোঁ, সেই মুহূৰ্তত আমাৰ তৰফৰ পৰা শিমলুগুৰি মৌজা আৰু জকাইচুক মৌজা উন্নয়ন সমিতিৰ তৰফৰ পৰা বিভাগীয় বিষয়া, কৰ্মচাৰী তথা সমষ্টিৰ জনপ্ৰতিনিধিক এই বিষয়টো অৱগত কৰা হৈছিল পুৰণা তিয়হ সমষ্টিত থাকোঁতে। সেই মুহূৰ্তত আচলতে জনপ্ৰতিনিধিয়ে যদি গুৰুত্ব দিলেহেঁতেন, আজিৰ তাৰিখত আমাৰ এই পৰিৱেশটো কেতিয়াও নহয়। আমাৰ বৰালিমৰা ছুইচ গেট, চুচাপাতৰ ছুইচ গেট, এইপিনে ৰঙাগড়া ছুইচ গেট, এই গেটকেইখন মানে 1961-62 চনতে বনোৱা গেট। সেই গেটকেইখন আজিৰ তাৰিখত মানে কাৰ্যক্ষম হৈ থকা নাই, বহু অচল হৈ আছে। আৰু নদীৰ যিটো গভীৰতা, নদীৰ বাম হৈ অহাৰ লগে লগে নদীলৈ পানীটো যাব নাই। পথাৰখন দ, কিন্তু নদীৰ পানী ওলাই যোৱা পৰিৱেশ নাই। আমি নলা খান্দি সেই পানী বোৱাই দিবলৈ আমি বিভিন্ন সময়ত জিলা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।